ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক পদ্মা হাজারিকা ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক পদ্মা হাজারিকা বিজেপি ভোট দিয়ক জিন্দাবাদ জিন্দাবাদ হাজারিকা জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ। নমস্কাৰ। আজি নদুৱাৰ সমষ্টিৰ যিটো উন্নয়ন পদ্মা হাজৰিকা ছাৰৰ নেতৃত্বত 5টা টাৰ্ম ইয়াত বিধায়ক হিচাপে তেখেতে যিখিনি কৰিছে আৰু সকলো জাতি জনগোষ্ঠীৰ ঐক্যৰ কাৰণে তেখেতে যি বলিষ্ঠ ভূমিকা লৈছে, তে আমি গোৰ্খাই হওক সকলো জাতি জনগোষ্ঠী, অসমীয়া, মিচিং, বড়ো সকলো জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধভাৱে আজি পদ্মা হাজৰিকাৰ পক্ষে আছোঁ। আৰু আমাৰ এই নদুৱাৰ সমষ্টি যিহেতু গোৰ্খাৰ প্ৰতিনিধি কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, গতিকে সেই গোৰ্খাৰ সুনীল ছেত্ৰীয়ে গোৰ্খাৰ চেণ্টিমেণ্ট জগাবৰ কাৰণে তেখেতে নানান ধৰণৰ নাটক এই সময়ছোৱাত আমি দেখি আছোঁ। গতিকে সেই ধৰণৰ সস্তীয়া ৰাজনীতিৰ যোগেদি আমাৰ গোৰ্খা মানুহৰ মন প্ৰাণ কেতিয়াও তেওঁ টানি ল'ব নোৱাৰে। আগন্তুক বিধানসভা নিৰ্বাচন 9 এপ্ৰিল তাৰিখে আমাৰ নদুৱাৰ বিধানসভা সমষ্টি সন্মানীয় আমাৰ জনপ্ৰিয় নেতা শ্ৰীযুত পদ্মা হাজৰিকা ডাঙৰীয়াক আমাৰ মিচিং অঞ্চলত নদুৱাৰ বিধানসভা সমষ্টিত আমাৰ 6900 মিচিং মানুহৰ ভোটাৰ আছে। তাত আমি তেখেতক 100% ভোট দিয়াবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অসমৰ বিভিন্ন চুকে কোণে য'ত আমাৰ মিচিং অধ্যুষিত অঞ্চল আছে, এই অঞ্চলবোৰত আমাৰ মিচিং জাতীয় সংগঠন TMPK, MMK, ভীমা কাবাং, আমাৰ মিচিং জাতীয় মহাসভা সকলো জাতীয় সংগঠন হিচাপে ভাৰতীয় জনতা পাৰ্টীক আমি আমাৰ মনোনীত পাৰ্টী পদ্মা হাজৰিকা ডাঙৰীয়াক আমি ইয়াত চুকে কোণে আমাৰ অৰ্গেনাইজেশ্যনৰ ল'ৰাবিলাক লাগি আছে। ক'বলৈ গ'লে এইখন চৰকাৰ অহাৰ পিছত অসমৰ আমাৰ কমিউনিটিত মানে তেওঁলোকে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈছে। আৰু এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ জীয়াবৰলীত নিচিনা অঞ্চলত মডেল LP স্কুলৰ কাৰণে তেওঁলোকে আমাক ফাণ্ডিং কৰিছে। আমাৰ অঞ্চলত শিক্ষানুষ্ঠানবিলাক তেওঁলোকে মডেল হিচাপে তৈয়াৰ কৰিছে।